হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 5 জীৱৰ মৌলিক একক পাঠভিত্তিক প্ৰশ্নাৱলীসমূহ আলোচনা কৰিম। পেজ নম্বৰ 59 প্ৰথম কুৱেশ্যন, কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল ছেদ পৰ্যবেক্ষণ কৰি মৌকোষৰ নিচিনা কিছুমান কোঠালি দেখা পাইছিল। এই কোঠালি মানে কি? কিছুমান সৰু সৰু কোঠা। তো ৰবাৰ্ট হুকে সেই কোঠালিবোৰক কোষ বুলি আখ্যা দিছিল। কুৱেশ্যন নম্বৰ 2, কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়? ইয়াৰ উত্তৰ, কোষ হৈছে জীৱদেহৰ ক্ষুদ্ৰতম একক। ই জীৱদেহৰ সকলো জৈৱিক কাৰ্য কৰিবলৈ সক্ষম। জীৱদেহ এনে কিছুমান কোষেৰে গঠিত যিয়ে জীৱদেহৰ নিৰ্মাণখণ্ড হিচাপে ক্ৰিয়া কৰে। ইহঁত জীৱদেহৰ সাংগঠনিক উপাদানেই নহয়। প্ৰত্যেক কোষে সম্পাদন কৰা কাৰ্যৰ ফলত জীৱই জীৱন ধাৰণ কৰিবলৈ সক্ষম হয়। গতিকে সিহঁত জীৱদেহৰ কাৰ্যকৰী একক। পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নম্বৰ 61 দিয়া আছে। কুৱেশ্যন নম্বৰ 1, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। ইয়াৰ উত্তৰ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন, আশ্ৰিতি আদিৰ দৰে সৰল জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে। যেতিয়াই কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাৰ তাৰতম্য ঘটে, তেতিয়াই কোষটোৰ ভিতৰৰ কাৰ্বন ডাই অক্সাইড উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষৰ বাহিৰৰ নিম্ন গাঢ়তা অঞ্চললৈ ব্যাপন প্ৰক্ৰিয়াৰে ওলাই আহে। পানীৰ ক্ষেত্ৰত অৰ্ধবেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ একেদৰে সংগঠিত হোৱা সঞ্চালন বা চলাচলক আশ্ৰিতি বোলে। কোষাৱৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীত দ্ৰৱীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্ৰভাৱান্বিত কৰে। অৰ্থাৎ আশ্ৰিতি হ'ল এখন অৰ্ধবেদ্য আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি। এই প্ৰশ্নটো 2 বা 3 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে। আমি এইখিনিমান লিখি দিব লাগিব যে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন, আশ্ৰিতি আদিৰ দৰে সৰল জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা চলাচল কৰে। কাৰ্বন ডাই অক্সাইড ব্যাপন প্ৰক্ৰিয়াৰে চলাচল কৰে আৰু পানীৰ দৰে পদাৰ্থবিলাক আশ্ৰিতিৰ দ্বাৰা চলাচল কৰে। কুৱেশ্যন নম্বৰ 2, কোষাৱৰণখনক কিয় অৰ্ধবেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ, কোষাৱৰণ হ'ল কোষস্থ দ্ৰব্যক আগুৰি থকা বহিৰাৱৰণ। কোষাৱৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে। আনহাতে আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে। সেইবাবে কোষাৱৰণখনক অৰ্ধবেদ্য আৱৰণ বুলিও আখ্যা দিয়া হয়। এই কুৱেশ্যনটো কোষাৱৰণখনক কিয় অৰ্ধবেদ্যৰ জাগাত চয়নাত্মক বেদ্য আৱৰণ বুলিও উল্লেখ থাকিব পাৰে। আমি এইকেইটাই এনচাৰ লিখি দিব লাগিব। চয়নাত্মক বেদ্য বা অৰ্ধবেদ্য একেইটাই। কোষাৱৰণে কিছুমান পদাৰ্থক ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰিব আৰু কিছুমানক সৰকি যোৱাত বাধা প্ৰদান কৰে। সেইকাৰণে অৰ্ধবেদ্য আৱৰণ বুলি কোৱা হয়। পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নম্বৰ 63 দিয়া আছে। কুৱেশ্যন নম্বৰ 1, প্ৰসকেন্দ্ৰীয় আৰু সংককেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা। আমাৰ তালিকা এখন দিয়া আছে। এই তালিকাখনৰ খালী ঠাইবিলাক আমাৰ পূৰ কৰিব লাগে। বাকীখিনি আমাৰ দিয়া আছে, ৰঙাখিনি আমাৰ দিয়া আছে, বাকী এইখিনি আমাৰ খালী ঠাই, এইবিলাক পূৰ কৰিব লাগে। চোৱা, প্ৰসকেন্দ্ৰীয় কোষৰ 1 নম্বৰ আকাৰটো সাধাৰণতে সৰু, 1 পৰা 10 মাইক্ৰন। 1 মাইক্ৰন মানে হৈছে আমাৰ 10⁻⁻⁶ মিটাৰ। পৰীক্ষাত সুধিব পাৰে 1 মাইক্ৰন মানে কিমান মিটাৰ। তোমালোকে মনত ৰাখিবা যে 1 মাইক্ৰন মানে 10⁻⁻⁶ মিটাৰ। সংককেন্দ্ৰীয় কোষৰ আকাৰ সাধাৰণতে ডাঙৰ, 5 পৰা 100 মাইক্ৰন পৰ্যন্ত হয়। 2 নম্বৰ চোৱা, প্ৰসকেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থল ডেছত আৰু ইয়াক ডেছ বুলি জনা যায়। ইয়াতে কি হ'ব? কোষাৱৰণ থাকে আৰু ইয়াক নিউক্লিয়ড বুলি জনা যায়। এইফালে সংককেন্দ্ৰীয় কোষৰ কেন্দ্ৰস্থল সুনিৰ্দিষ্ট আৰু ইয়াক
কেন্দ্ৰাৱৰণে আবৃত কৰি ৰাখে। 3 নম্বৰ পইণ্ট, প্ৰশকেন্দ্ৰীয় কোষৰ ক্ৰোমোজোম মাত্ৰ এডাল থাকে আৰু সংককেন্দ্ৰীয় কোষৰ ক্ৰোমোজোম এডালতকৈ বেছি থাকে। প্ৰশকেন্দ্ৰীয় কোষৰ আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে, কিন্তু সংককেন্দ্ৰীয় কোষৰ আৱৰণী বিশিষ্ট কোষ অংগাণু যেনে মাইটোকণ্ড্ৰিয়া, প্লাস্টিড আদি থাকে। পৰীক্ষাত কেতিয়াবা পাৰ্থক্য লিখিবলৈ আহে, আমি 4টা পাৰ্থক্য লিখি দিলে হৈ যাব। পাঠভিত্তিক প্ৰশ্নাৱলী পেজ নম্বৰ 65 দিয়া আছে। কুৱেশ্যন নম্বৰ 1, তুমি অধ্যয়ন কৰি অহা কোষ অংগাণুবিলাকৰ ভিতৰৰ এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত আনুবংশিক পদাৰ্থ বা জেনেটিক মেটেৰিয়েল থাকে। ইয়াৰ উত্তৰ হ'ব, আনুবংশিক পদাৰ্থ থকা দুটা কোষ অংগাণু হৈছে মাইটোকণ্ড্ৰিয়া আৰু প্লাস্টিড। সিহঁতৰ নিজস্ব DNA আৰু ৰাইবজম থাকে। মাইটোকণ্ড্ৰিয়া আৰু প্লাস্টিড হৈছে আমাৰ আনুবংশিক পদাৰ্থ বা জেনেটিক মেটেৰিয়েল। এইবিলাকৰ নিজস্ব DNA আৰু ৰাইবজম আছে। DNA মানে হৈছে আমাৰ ডিঅক্সি নিউক্লিক এচিড আৰু ৰাইবজম থাকে। কুৱেশ্যন নম্বৰ 2, যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ'ব? ইয়াৰ উত্তৰ হ'ব, প্ৰত্যেক কোষৰ এটা সংগঠিত আৱৰণ আৰু কোষ অংগাণু আছে যিয়ে ইয়াৰ নিৰ্দিষ্ট আকাৰ আহৰণত সহায় কৰাৰ লগতে কাৰ্য কৰিবলৈ সক্ষম কৰি তোলে। গতিকে কোনো ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হ'লে কোষৰ গঠন ধ্বংস হ'ব। ইয়াৰ ফলত কোষটোৱে কাৰ্য সম্পাদন কৰিবলৈ অক্ষম হ'ব, যাৰ ফলত কোষটোৰ মৃত্যু ঘটিব। গতিকে ভৌতিক আৰু ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ মৃত্যু ঘটিব পাৰে। কুৱেশ্যন নম্বৰ 3, লাইচোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়? ইয়াৰ উত্তৰ হ'ব, কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হ'লে, উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইচোজমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। সেয়েহে লাইচোজমক কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। লাইচোজমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক নিঃসৰণ কৰাৰ লগতে নিজে যিটো কোষত থাকে সেই কোষটোকো ধ্বংস কৰি দিয়ে। সেইকাৰণে ইয়াক আত্মঘাতী মোনা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, কোষৰ অভ্যন্তৰৰ ক'ত প্ৰ'টিন সংশ্লেষণ সংঘটিত হয়? ইয়াৰ উত্তৰ হৈছে, ৰাইবজমত প্ৰ'টিন সংশ্লেষণ সংঘটিত হয়। ৰাইবজমক প্ৰ'টিন উৎপাদনৰ কাৰখানা বুলি কোৱা হয়। 1 নম্বৰ কুৱেশ্যন আহিলে এইখিনি লিখি দিলে হ'ব। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।